নমস্কাৰ স্বাগতম আপোনালোকক আমাৰ চেনেল ইজি ৱৰ্ল্ডলৈ বন্ধুসকল আজি আমি ডিসকাস কৰিম তিনটা বিশেষ নাম্বাৰৰ বিষয়ে এই তিনটা বিশেষ নাম্বাৰ যদি আপোনাৰ ডেট অফ বাৰ্থৰ মাজত আছে বাৰ্থ চাৰ্টত আছে তেন্তে আপুনি কোৱাইট ভাগ্যৱান বুলি ক'ব পাৰিম অতি ভাগ্যৱান বুলি এই কাৰণে আপুনি ক'ব পাৰিব এই তিনটা বিশেষ নাম্বাৰক আচলতে মোষ্ট পাৱাৰফুল নাম্বাৰ বুলি কোৱা হয় মোৰ দৃষ্টিত এই বিশেষ তিনটা নাম্বাৰ কি হ'ব পাৰে আৰু তাৰ ৰোল এণ্ড গোল বা যদি নাই তাৰ ৰেমেডিয়েল পাৰ্ট কি হ'ব পাৰে সকলোখিনি কথা ডিসকাস কৰিম ভিডিওটোৰ যোগেদি আৰু ভিডিওটো আপুনি শেষলৈকে চাবলৈ নাপাহৰিব কিয়নো প্ৰতিটো কথাই বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব তেন্তে আহক আৰম্ভ কৰোঁ প্ৰথম যেটো পাৱাৰফুল নাম্বাৰ বুলি মোৰ দৃষ্টিত পাৱাৰফুল নাম্বাৰ বুলি ভাবা হয় বা নিউমাৰলজিত যেটো পাৱাৰফুল নাম্বাৰ বুলি কোৱা হয় এই বিশেষ নাম্বাৰটো হৈছে নাম্বাৰ 5 যেটো নাম্বাৰক আমি মাষ্টাৰ কি নাম্বাৰ বুলি কওঁ মেজিক নাম্বাৰ বুলি কওঁ কিয়নো ব্যালেন্স মেইনটেইন কৰিব পৰা কেপেবিলিটি আছে যেহেতু 5 এ ৰিপ্ৰেজেন্ট কৰে কাক মাৰ্কিউৰি strength and stability দিয়ে balance দিয়ে বিশেষভাৱে আপুনি জীৱনত বিভিন্ন ক্ষেত্ৰত সফল হ'ব পাৰে বাট যদি ব্যালেন্স মেইনটেইন নহয় তেন্তে বুজিত পাইছে কি হ'ব পাৰে কিন্তু জীৱনত ব্যালেন্স কোৱাইট ইম্পৰ্টেন্ট তাতে মাষ্টাৰ কি নাম্বাৰ সো 5 নাম্বাৰ যদি আপোনাৰ বাৰ্থ চাৰ্টত আছে তেন্তে ভগৱানক আপুনি এবাৰ ধন্যবাদ দিয়ক কিয়নো ইমান সুন্দৰ এটা নাম্বাৰ আপোনাৰ বাৰ্থ চাৰ্টত দিছে আপোনাৰ জীৱনত দিছে তাৰ যিখিনি আপোনাৰ কোৱালিটি আছে কোটি কোৱালিটি জীৱনটোক আপোনাক কিমান সুন্দৰভাৱে পৰিচালিত কৰিব পাৰে সেইটো আপুনি বুজি উঠিব প্ৰতিটো খোজত গতিকে সেইভাবে আপুনি এবাৰ ভগৱানক ধন্যবাদ দিয়াটো উচিত যে 5 নাম্বাৰ আপোনাক ভগৱানে ইমান সুন্দৰ নাম্বাৰ এটা দিছে ব্যালেন্স মেইনটেইন কৰিব যেটা মাষ্টাৰ কি সকলো নাম্বাৰ আপোনাক সাপোৰ্ট দিব পাৰে যেটো কেপেবিলিটি আছে যদিও আপোনাৰ 5 সংখ্যাটো কিবা প্ৰকাৰে নাই চিন্তাৰ কোনো কাৰণ নাই তাৰ কাৰণে এটা সৰু ৰেমেডি জাস্ট ইউজ more and more green color যিকোনো প্ৰক্ৰিয়াৰে আপুনি গ্ৰীন কালাৰটো জীৱনত আকোৱালি লওক অলপ মাইন্ড এপ্লিকেশন ইউজ কৰিলে হ'ল আপুনি গ্ৰীন কালাৰ ৰুমাল ইউজ কৰিব পাৰে গ্ৰীন কালাৰ পেন ইউজ কৰিব পাৰে বা গ্ৰীন ৰছী আপুনি হাতত বান্ধি ল'ব পাৰে ধাগা আৰু যিমান পাৰে সিমান আপুনি গ্ৰীন ভেজিটেবল আপুনি খাওক অলপ মাইন্ড এপ্লিকেশন ইউজ কৰি যিমান পাৰে সিমান আপুনি গ্ৰীন কালাৰ ইউজ কৰক তাৰ এনাৰ্জি আপুনি এক্টিভেট কৰিবলৈ বা এনাৰ্জি আপুনি পাবৰ কাৰণে সক্ষম হ'ব ইয়াতে সেকেন্ড যেটো আপোনাৰ পাৱাৰফুল নাম্বাৰ হে পাৱাৰফুল নাম্বাৰটো হৈছে নাম্বাৰ 6 represent কৰে কোন ভিনাস গতিকে এটা আজিৰ যুগৰ যেটো মেটেৰিয়েলিস্টিক লাইফৰ প্ৰতিটো বিষয়বস্তুৰ বৃহৎ পোৰ্টফলিও সাঙুৰি লয় নাম্বাৰ 6 এ ধন জন আপোনাৰ নেম ফেম আপোনাৰ লাভ লাইফ ৰিলেশনশিপ মেৰিজ বৃহৎ এক পোৰ্টফলিও যদি আপোনাৰ বাৰ্থ চাৰ্টত 6 সংখ্যাটো আছে ডেট অফ বাৰ্থত ড্ৰাইভাৰ কনেক্ট হৈছে যিকোনো প্ৰকাৰে যদি বাৰ্থ চাৰ্টত আছে তেন্তে পুনৰবাৰ আপুনি ভগৱানক ধন্যবাদ দিয়ক যে ইমান সুন্দৰ নাম্বাৰ আপুনি পাইছে জীৱনটো উপভোগ কৰিবৰ কাৰণে জীৱনটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে কিন্তু কথা হ'ল যদি আপোনাৰ 6 সংখ্যাটো কেনেবাকে মিসিং আছে কি কৰিব আপুনি সিম্পল এটা ৰেমেডিটো হৈছে কি এভৰি ফ্ৰাইডে আপুনি হোৱাইট বস্তু কিবা খোৱা বস্তু কিবা নিডি পিপলক জাস্ট ডোনেট কৰক যিকোনো হোৱাইট বস্তু নিডি পিপলক আপুনি ডোনেট কৰক এইটো এটা সিম্পল ৰেমেডি নো কষ্ট ৰেমেডি বুলি ক'লেও ভুল কোৱা নহয় বাট এটা সিম্পল কন্ডিশন ইয়াত আছে যদি কিবা কাৰণে আপোনাৰ ড্ৰাইভাৰ বা কন্ডাক্টৰ 3 আহিছে তেন্তে এইটো ৰেমেডি আপুনি কৰিব নোৱাৰিব এই কথাৰ খালি মনত ৰাখিব বাৰ্থ চাৰ্টত আপোনাৰ 6টো মিসিং আছে তেন্তে আপুনি এই সামান্য ৰেমেডিটো ৰেগুলাৰ বেচিছত কৰক আৰু কৰিলে আপুনি উপকৃত 100% হ'বই আৰু মনত ৰাখিবলৈ কথাটো হৈছে কি যদি ড্ৰাইভাৰ বা কন্ডাক্টৰ হিচাপে 3 আছে তেন্তে এইটো ৰেমেডি আপোনাৰ কাৰণে প্ৰযোজ্য নহ'ব আৰু যদি নাম্বাৰ 6 প্ৰেজেন্ট আছে তেন্তে বহুত সৌভাগ্যৱান নেক্সট যেটো পাৱাৰফুল নাম্বাৰ হৈছে নাম্বাৰ 1 যে নাম্বাৰ 1 মানে কি ৰজা কিং নাম্বাৰ 1 এ সূৰ্যদেৱক ৰিপ্ৰেজেন্ট কৰে কিং সকলো গ্ৰহৰ অধিপতি গতিকে পাৱাৰ থাকে ষ্ট্ৰেংথ থাকে লিডাৰশিপ কোৱালিটি থাকে কমিউনিকেশন স্কিল থাকে আপোনাৰ জীৱনটোক এটা গতি প্ৰদান কৰিবৰ কাৰণে প্ৰতিটো দিশৰে প্ৰতিটো বিষয়বস্তুৰ কোৱাইট ইম্পৰ্টেন্ট ৰজাই কি কৰিব পাৰে তো সকলোৱে জানে ৰজাৰ ওচৰত কিমান পোৰ্টফলিও থাকে যি মন যায় যেটো কৰিব পাৰে সকলোখিনি আপোনাক জীৱনটোক উৎসাহ উদ্দীপনা উৰ্জাৰে পজিটিভ উৰ্জাৰে আপোনাক জীৱনটো আগবঢ়াই নিয়াত সহায় কৰিব কমিউনিকেশন স্কিল ভাল হ'ব আপোনাক মানুহে ভাল পাব আপোনাৰ কথা বতৰাত মানুহ সন্মোহিত হ'ব বিভিন্ন ধৰণৰ গুণেৰে বিভূষিত হ'ব গতিকে নাম্বাৰ 1ক এক বিশেষভাৱে আমি পাৱাৰফুল নাম্বাৰ বুলি কোৱা হয় যদি আপোনাৰ নাম্বাৰ 1 কিবা কাৰণে ডেট অফ বাৰ্থত আছে নাম্বাৰ 156 তেন্তে কোৱাইট ভাগ্যৱান কিয়নো গোটেইকেইটা নাম্বাৰ সংমিশ্ৰিত ৰূপত আপুনি এটা বিশেষভাৱে জীৱনটো সাকসেসফুল হৈ আপুনি সাফল্যমণ্ডিত কৰি গঢ়ি তুলিব পাৰিব বাট যদি নাম্বাৰ 1 কিবা কাৰণে মিসিং আছে চিন্তা কৰাৰ কোনো কাৰণ নাই জাস্ট সদায় আপোনালোকে পোৱা সূৰ্যদেৱক জল প্ৰদান কৰিব লাগে সূৰ্যদেৱক ৰাতিপুৱা আপুনি গা পা ধুই জল প্ৰদান কৰক আপোনাৰ নাম্বাৰ 1ৰ এটো এটা সিম্পল ৰেমেডিয়েল পাৰ্ট যিসকলৰ নাম্বাৰ 1 ডেট অফ বাৰ্থত মিসিং থাকে বাট এটা সিম্পল কন্ডিশন আছে কন্ডিশন হৈছে এইটোই যে
যিসকলৰ ড্ৰাইভাৰ বা কণ্ডাক্টৰ নাম্বাৰ 8 আহিছে, ড্ৰাইভাৰ হিচাপে হওক বা কণ্ডাক্টৰ হিচাপে হওক, তেওঁলোকে কিন্তু এইটো ৰিমেডি নকৰিব, এইটো আপোনালোকৰ কাৰণে প্ৰযোজ্য নহ'ব। এতিয়া কথা হ'ল কি, যদি 1, 5, 6 গোটেই গ্ৰিডত ছাপোজ আছে আপোনাৰ, থকাৰ পিছতো যদি বহুতে কয় যে মই সাফল্যমণ্ডিত হোৱা নাই, মই ছাকচেছ হোৱা নাই, তাত কিয় হোৱা নাই? যদি এটা সৰু আমি এটা চাওঁ, বিশেষভাৱে বিশ্লেষণ কৰি চাওঁ, তেতিয়াহ'লে মাত্ৰ 3টা পইণ্টতে মোৰ দৃষ্টিত আহিব লাগে, 3টা পইণ্টতে দুৰ্বলতা থাকিব লাগে। কথা হৈছে কি, যিটো আপোনাৰ ড্ৰাইভাৰ কণ্ডাক্টৰ তাৰ যিটো ৰোল এণ্ড গ'ল, সেইমতে চাগে আপুনি আপোনাৰ প্ৰফেশ্যনেল লাইফটো বা আপুনি ৰোল এণ্ড গ'লটো বাছি নলৈ তাৰ বিপৰীত দিশত কিবা প্ৰফেশ্যনেল দিশত আপুনি গৈছে, সেইটো এটা কাৰণ হ'ব পাৰে। 2 নম্বৰ কাৰণ হৈছে কি, যিটো নেম স্পেলিং টোটেল, যিটো নামৰ যিটো টোটেল নাম্বাৰ আহিব, টোটেলৰ লগত আপোনাৰ ড্ৰাইভাৰ বা কণ্ডাক্টৰ ক'ৰবাত মিছমেচ হৈছে, এণ্টি হৈছে বা কম্পিটেবল হোৱা নাই। 3rd কাৰণটো হ'ব পাৰে যে আপুনি চেক কৰি চাব আপোনাৰ ঘৰখনৰ যদি ড্ৰাইভাৰ কণ্ডাক্টৰ ঠিক আছে, মেথছ হৈছে, ৰোল এণ্ড গ'ল চব ঠিক আছে, তথাপিতো ছাকচেছ হোৱাত আপোনাৰ ডিলে হৈছে, তেতিয়া আপুনি কৰিব কি, এবাৰ ঘৰত বাছটো বা আপোনাৰ অফিচৰ বাছটো এবাৰ চেক কৰাই চাব। এই 3টা বিশেষ কণ্ডিশ্যনত যদি আপোনাৰ গোটেই সকলোখিনি সাঙুৰি অ'কে পায়, আপুনি ছাকচেছ হ'বই 100%। কিয়নো 1, 5 আৰু 6 বা 5, 6, 1 এই 3টা নাম্বাৰ যদি গ্ৰিডত আছে, বাচ্চাৰ্জত আছে, তেন্তে আপুনি সফলতা হোৱাৰ পৰিমাণ বহুত বেছি বাঢ়ি যায়। ছাকচেছ নহয়, এইটো আল্ট্ৰা ছাকচেছ বুলি ক'ব পাৰি। বা যিসকলৰ মিচিং আছে, তেওঁলোকে যিটো ক'লোঁ মই মিচিং নাম্বাৰ ৰিমেডিয়েল পাৰ্টটো কৰিব লাগিব। চ' বন্ধুসকল, মোৰ বিশ্বাস আপোনালোকে ভাল পাইছে, আৰু অনাগত দিনত এনেকৈ নতুন ভিডিঅ' পাবৰ কাৰণে, নতুন আপুনি বিষয়ৰ ওপৰত ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে থেংক ইউ ফেন লাভ ইউ, বাই বাই, টেক কেয়াৰ।